তো গাইজ দেখিছে আমি এনেকুৱা বানপানী মানে আমাৰ ইয়াত দেখিছে একদম বানপানী একদম ফ্লাট হৈ গৈছে দেই। তো এনেকৈ বানপানী চাব আহিছোঁ। এইপিনে আছে আমাৰ বহুত ল'ৰা আছে দেখিছে বহুত। তো এনেকৈ আমি বানপানী চাবলৈ আহিছোঁ। তো আপোনালোকক দেখুৱাম কেনেকুৱা পানী কিমান পানী হৈছে। তো গাইজ আমি আহি দেখা পালোঁ দেখিছে কেনেকুৱা মানে নদী পথাৰ কোনো কিবা নাই দেখিছে মানে সমান হৈ গৈছে পানীয়ে। দেখিছে কেনেকুৱা পানীয়ে মানে একদম নদীখন চাৰিওফালে পানী দেখিছে। তো এনেকৈ মানুহবিলাকে দেখিছে পানী সুযোগ লৈ কিছুমানে এনেকৈ মাছ মাৰি আছে দেখিছে। তো গাইজ আমি এই ব্ৰিজখন উঠিয়ে দেখা পালোঁ দেখিছে এই নদীখন এই দুধনৈ নদীখনে কেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি লোভ লৈছে দেখিছে কেনেকুৱা ভয়ংকৰ দেখিছে কেনেকুৱা পানী সোঁত কেনেকুৱা পানী বৈছে দেখিছে। তো আপোনালোকে গমে পাইছে কোনখন পথাৰ কোনখন নদী একো ধৰিব পৰা নাই। তো চাই থাকক আৰু দেখুৱাইছোঁ আপোনালোকক কিছু দৃশ্য এই বান। তো গাইজ আমাৰ অসমখনত এনেকুৱা নতুন কথা নহয় বান হোৱাটো। তো বান আমাৰ অসমখন গমে পাইছে অসমখনত কেনেকুৱা বান মানে বান প্ৰতি বছৰ বান হৈয়ে থাকে। আমাৰ এখন অকণমান বৰষুণ অকণমান পানী পৰিলে আমাৰ অসমখন এনেকুৱা বান হৈয়ে থাকে প্ৰতি বছৰে। তো আমি নতুনকৈ নহয় আমি এই বানত আৰু আগতে ভুগি আহিছোঁ এনেকৈ বানত সদায় আমি দেখি আহিছোঁ সৰুৰ পৰা এনেকুৱা বান। চাৰিওফালে পানী একো মানে দেখিব পৰা নাই মাটিটো দেখিবই পৰা নাই দেখিছে চাৰিওফালে পানী চৌপাশে পানী মানে ভৰি পৰিছে কি ক'ম আৰু গাইজ। এনেকুৱা অৱস্থা আমাৰ দেখিছে এনেকুৱা অৱস্থাত থাকিব লগা হৈছে আমাৰ এই গাঁওবাসী যিবোৰ আমাৰ ওচৰ চুবুৰীয়াই আছে। আৰু গাইজ এইখন হৈছে ৰাস্তা এইটো ডুমনিৰ পৰা যিবোৰ খাটাজান মানে লহেলা কয় ন তালৈকে যোৱা যিটো ৰাস্তা দেখিছে কেনেকুৱা পানী উঠিছে ৰাস্তাত দেখিছে নিশ্চয় দেখিছে আপোনালোকে ৰাস্তা এইটো ৰাস্তাত মানে ৰাস্তাত খোজকাঢ়ি আছোঁ মই সেইটো ৰাস্তাত পানী উঠিছে এয়াটো পানী হৈছে দেখিছে। আৰু অকণমান আজি বৰষুণ পৰিলে প্ৰায় এটকাল হৈ যাব এই ৰাস্তাত পানী। তো গাইজ এইবোৰ পথাৰ নহয় দেখিছে সাগৰ যেনেকৈ মানে কোনো পাৰ দেখিবলৈ পোৱা নাযায়। তো এনেকুৱা অৱস্থা হৈছে দেখিছে কোনো জুলি কোনো নদী কোনো কিবা নাই গম পোৱা নাযায় সেইবোৰ সাগৰ যেনেকৈ বিশাল পানী আৱৰি থাকে তো এনেকুৱা আৱৰি আছে দেখিছে। তো এইখনে হৈছে ৰাস্তা দেখিছে আমাৰ ৰাস্তাৰ অৱস্থা কেনেকুৱা অৱস্থা। তো দেখিছে যিটো আমাৰ ৰাস্তা মানে খাটাজান যিটো ডুমনিৰ পৰা খাটাজান যাব ৰাস্তা দেখিছে কেনেকুৱা। বহুত দুখ লগা বিষয় কাৰণ বহুতৰ মানে বহুত পানী কাৰোবাৰ ঘৰ থাকিবলৈ অসুবিধা হৈ পৰে কাৰণ কাৰোবাৰ খোৱাৰ অসুবিধা হৈ পৰে এনেকুৱা বান অহাৰ ফলত। তো গাইজ বহুত কষ্টকৰ হয় এই বান। আৰু যিবোৰ মানুহে এই বানৰ লগত প্ৰতি বছৰে যুদ্ধ কৰি আহিছে তো সেই মানুহবিলাকে গম পায় এই বান কিমান নিষ্ঠুৰ আৰু কিমান হয় মানুহৰ ক্ষতি কিমান বয় বস্তু যিমান হেৰুৱাবলগীয়া হয় এই বানত। তো গাইজ এই বান বহুত অশান্তিকৰ হয় এই বান বহুত কষ্টকৰ হয়। পানী বাঢ়ি আছে তো না তো আমাৰ এইখনে হৈছে অসম দেখিছে অসম কেনেকুৱা বানপানী। তো অসমত যিবোৰ থাকে গম পায় কেনেকুৱা বানপানী অসমত কেনেকুৱা বানপানী ভুগিব লগা হয় দেখিছে। আৰু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এইবোৰ ঘৰ দেখিছে এই ঘৰবোৰ নদীৰ পাৰতে কেনেকুৱাকৈ তেওঁলোকে বসবাস কৰি আছে। তো সিহঁতৰ কাৰণে বহুত ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে এই দুদিনৰ ভিতৰত দেখিছে কেনেকুৱা এই নদীখন বৈ গৈছে আৰু তাৰ মাজতে সিহঁতৰ ঘৰ দেখিছে কেনেকুৱা এই নদীৰ পাৰত ঘৰ। অ' মাই গড দেখিছে কেনেকুৱা ইয়াৰ পৰা কেনেকুৱা লাগিছে দেখিছে চৌপাশে পানী। তো দেখিছে ক'ৰবাত যদি আপুনি কিবা দেখিছে অকল পানী দেখিছে। এইফালে দেখিছে ইটৰ ভাটা কিবা ভাটা গোটেই ডুব গৈছে এইটো দিছে। আৰু এইটো মানে ৰাস্তাটো বহুত ওখ তো ইয়াতে পানী উঠিবলৈ বহুত টান হ'ব ইয়াতে নুঠে পানী। তো সেইফালে দেখিছে নদীখন এইটো নদীৰ পাৰত দেখিছে ডাঙৰ গছ এইবোৰ চাগে আজি উভালি লৈ যাব। তেনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি গাইজ দেখিছে। আৰু ভিডিঅ'টো আজি ইমানখিনি আছিল। তো গাইজ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো দীপাংকৰ ভিলেজ ব্লগ। তো যদি বান অকণমান আৰু কিবা এটা কমে বা বাঢ়ে তো আপোনালোক আৰু ভিডিঅ' দি থাকিম।
আপোনালোকে চাব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নেপাহৰিব গাইজ